সৰুতে যে আমি যেতিয়া পৰীক্ষাৰ আগদিনাখন শুই থাকোঁ তেতিয়া টোপনি আহেনে? কেনেকুৱা অৱস্থা এটা হয় ভাবকচোন। বাকীকেইদিন ইমান টেনশ্যন নলওঁ, কিন্তু যেতিয়া পৰীক্ষা আহে উফ ৰাম, সেইদিনা ৰাতিটো টোপনিয়েই নাই। এনেকুৱা লাগে যেন গোটেই কিতাপখন যেন মূৰৰ ওপৰত ঘূৰি আছে। কালি আৰু ভগৱানক ঠিকছে প্ৰে কৰোঁ, অহাকালি যেন পৰীক্ষাটো ভাল হয় দেই, নেক্সট ইয়াৰ আৰু ভালকৈ পঢ়িম। গতিকে এনেকুৱা কিজানি প্ৰায় ষ্টুডেণ্টৰ লগতে হয়নে? কাৰণ কেতিয়াবা কিছুমান ভিডিঅ' দেখি থাকোঁ ন, উফৰাম দেখিলে যে কি হাঁহি উঠে। যিবোৰ সাংঘাতিক চিৰিয়াছ তেওঁলোকৰ কথাটো বেলেগ, কিন্তু প্ৰায়বোৰ ল'ৰা ছোৱালীৰ এটা হেৰি আছে যে নাই বহুত দিন আছে, গতিকে পঢ়িম আৰু আছেইতো দিন। কিন্তু পৰীক্ষাৰ আগদিনাখন মুখৰ ৰঙেই চাপনে নে সিহঁতৰ যেতিয়া ভাতৰ কাঁহীখন আগত দিম যে তেতিয়া চাব একদম যেন খাব ইচ্ছা নাই, কোনোমতে গিলি থৈ দিছে, খুব টেনশ্যন। আৰু ৰাতি আৰু এনে হ'লে 9টা-10টাত উঠিলেও সেইদিনাখন কিন্তু খুব ৰাতিপুৱাই সাৰ পাব চাবচোন। তাৰপিছত কি হয়? টেনশ্যন। কিহৰ টেনশ্যন? পৰীক্ষাৰ টেনশ্যন। গোটেই বছৰটো যদি ভালকৈ নপঢ়ে, গতিকে পৰীক্ষাৰ আগদিনাখন টেনশ্যন লৈ কিবা লাভ হ'ব নেকি কওকচোন। মোৰ যে আজি ৰাতিপুৱাই এনেকুৱা এটা কথা দেখি ইমান হাঁহি উঠিছে ন, সেইকাৰণে কৰিলোঁ দেই।